যেহেতু এতিয়া ডিজিটেল ইণ্ডিয়া, সিম কাৰ্ড নহ'লে একো কাম নহ'ব আপোনাৰ। য'তে যাব তাতে আপোনাৰ মোবাইল নাম্বাৰ লাগিব, OTP লাগিব, যিকোনো ক্ষেত্ৰতে লগা হৈ গৈছে। সেইকাৰণে আপোনালোকে ভিডিঅ'টো চাই কেনে আপোনালোকে বেলেগকো অলপ জনাৰ কাৰণে সুবিধা কৰি দিব। এতিয়াৰ পৰা আৰু আপোনালোকৰ চিম হেৰাই গ'লে চিন্তা কৰাৰ কোনো কাৰণ নাই আৰু আপোনালোকক চিটি যাব দৰকাৰ নাই। কাৰণ এতিয়া ধৰক হেৰাই গৈছে, মোবাইল হেৰাই গৈছে, তাতে চিম আছিল, চিমো হেৰাই গ'ল আৰু বা চিমটো ডেমেজ হৈ গৈছে। আৰু যদি আপোনালোকে 5G কৰিব বিচাৰিছে 4G চিমৰ পৰা, তো আপোনালোকে মোৰ ইয়ালৈ আহিলে লগে লগে আপোনালোকৰ এয়াৰটেলৰ চিম, জিঅ' চিম, যিকোনো চিম ইয়াতে পাই যাব। এতিয়া আপোনালোকে আৰু সেই এয়াৰটেল ষ্ট'ৰত যাব নালাগে। তো আপোনালোকে এতিয়া আমিনগাঁও বেংগলী স্কুলৰ ফ্ৰণ্টত আহিলে পাই যাব মোৰ তাতে। আৰু যদি আপোনালোকে ভাবিছে নতুন চিম লাগে, নতুন চিমৰ মোৰ তাতে পাই যাব। এয়াৰটেলৰ, জিঅ'ৰ যি লাগে আপোনালোকে পাই যাব ইয়াৰ চিম। লগ 1 মিনিটত এক্টিভেট। আৰু ধৰক আপোনাৰ পুৰণা নাম্বাৰ অলৰেডি আছে, সেইটো আকৌ এটা নতুন চিম বনাব বিচাৰিছে, লাষ্ট 5টা সংখ্যা একে লাগে, তো তেনেকুৱা অপশ্যন আছে। সেইটো আমি চিলেক্ট কৰি দিব পাৰোঁ। আপোনাৰ দুটা নাম্বাৰ, দুটা চিমৰ আগপিনে 5টা বেলেগ থাকিব আৰু পিছৰকেইটা দুটা চিমৰ চেম নাম্বাৰ পাব যদি আপোনালোকে এতিয়া আহে। সেইকাৰণে এভেইলেবল আছে এতিয়া, যেনেকুৱা ইয়াতে লিখি থোৱা আছে। তো সেই হিচাপে যদি আপোনালোকে আহে 5G চিম আনলিমিটেড, এতিয়া আৰু আপোনালোকৰ চিটি যাবৰ দৰকাৰ নাই, আমিনগাঁৱতে পাই যাব, ঘৰৰ ওচৰতে। তো যাৰ চিম লগা আছে, তো আমিনগাঁও বেংগলী স্কুল ফ্ৰণ্টত জেমা কালেকশ্যন দোকানৰ নাম। আমাকতো চাগে ভিডিঅ'টো চাই কেনে চিনি পাব আহি পালে। তো যদি চিম লগা আছে আপোনালোকৰ, যেনেকুৱা ধৰক বেয়া হৈছে, আকৌ আপুনি ভাবছে যদি জিঅ' চিম, ভোডাফোন, এয়াৰটেল একে নাম্বাৰ MNP কৰি ধৰক বেলেগ নেটৱৰ্কত গুচি যাব, সেইটোও অপশ্যন আছে। বিশেষ চিন্তা নাই আৰু। তো আপোনালোকে এতিয়া চিম লগা হ'লে আৰু টেনশ্যন নাই, ইয়াতে আহি গ'লে চিম পাই যাব লগে লগে। আজিকালি যিহেতু নাম্বাৰ মেইন, যিহেতু পুৰণা নাম্বাৰ আপোনাৰ হেৰাই গৈছে, এইখন চিম লাগে, নাম্বাৰ নহ'লে কোনো কামেই নহয়। তো গতিকে আপোনালোকে যদি নাম্বাৰ হেৰাই গৈছে, যে নাপাম বুলি ভাবিছে, তো আহি গ'লে মই বনাই দিম আপোনালোকৰ চিম। ইয়াতে আহিলে হ'ল, আমিনগাঁও বেংগলী স্কুলৰ ফ্ৰণ্টত, ৰেলৱে মাৰ্কেট, গুৱাহাটী 31। ধন্যবাদ। ভিডিঅ'টো চাই কেনে অলপ কমেণ্ট, শ্বেয়াৰ, লাইক কৰি দিব বন্ধুসকল। কাৰণ চিম চবৰে দৰকাৰী বস্তু, আপোনালোকে চবেই জানে। চিম নহ'লে আজিকালি কোনো কামেই নাই। চিম কাৰ্ড হৈছে মেইন, চব ক্ষেত্ৰত OTP লাগে। তো গতিকে আপোনালোকে ভিডিঅ'টো চাই কেনে অলপ শ্বেয়াৰ কৰি দিব। কিছুমান মানুহেতো নাজানে, এতিয়া এয়াৰটেল ষ্ট'ৰ ক'ত আছে বিচাৰি ফুৰে, সেইকাৰণে